হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিনো কেনেকৈ চেকনিৰে চালি পেলাই তিলপিঠাটো ধুনীয়াকৈ দীঘলকৈ মিহিকৈ আৰু মচমচীয়াকৈ বনাব পাৰি তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এতিয়া বিহুৰ বতৰ যিহেতু আপোনালোকেও তেনেদৰে বনাব পাৰিব বুলি আশা কৰিছোঁ। আৰু তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈনো মই চালনীখনেৰে চালি চালি বনাইছোঁ সেইটো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম। এয়া চাওক বনাই আছিলোঁ মই আৰু এতিয়া প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এয়া মই পিঠাগুড়িখিনি ঢেঁকীত ধুনীয়াকৈ খুন্দি আনিছোঁ, বৰা চাউলৰ পিঠাগুড়ি। এইবাৰ নতুন বৰা চাউলৰ পিঠাগুড়ি হয়, এইখিনি ধুনীয়াকৈ খুন্দি আনিছোঁ আৰু তাৰ ওপৰতে এখন গামোচা লৈছোঁ। গামোচাখন তিয়াই পেলাই ভালকৈ চেপি পেলাই তাৰ ওপৰতে ঢাকি পেলাই থৈ দিছোঁ যাতে পিঠাগুড়িখিনি ধুনীয়াকৈ সেমেকি থাকে, নহ'লে পিঠাটো উঠাবলৈ বহুত টান হৈ যায়। গতিকে তেনেদৰে কৰিব আপোনালোকেও। আৰু এইফালে এয়া তিল ভাজি আছোঁ। তিলখিনি প্ৰথমতে ভাজি লৈছোঁ, গেছতে ভাজিছোঁ তিলখিনি আৰু এইখিনি মিক্সিতে খুন্দি ল'ব লাগিব। তিলখিনি এটা ধুনীয়া গোন্ধ অহালৈকে আপোনালোকেও ভাজি ল'ব তিলখিনি। আৰু এয়া আমাৰ বৌ আছে মোৰ লগতে, বৌয়ে এনেকৈ ভাজি পেলাই আধা এনেকৈ কেইটামান আনি পেলাই চাইছে মচমচীয়া হৈছেনে নাই, এনেকৈও চাব পাৰে। আৰু আপোনালোকে ভালকৈ যেতিয়া ফটফটকৈ ফুটিব সিমানখিনি সময়লৈকে তিলখিনি ভাজিলেই হয়। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম চাব। এয়া চাওক ধুনীয়াকৈ ফটফটকৈ ফুটিবলৈ লৈছে, এনেকুৱালৈকে ভাজিলেই হয়। ইয়াত তিলখিনি আমাৰ ভাজা হৈ গ'ল আৰু এতিয়া এখন থাললৈ কাঢ়ি লৈছোঁ, কাৰণ টেৱাখনত থাকিলে আকৌ বেছিকৈ জ্বলি যাব যে, ডেজুৱে নেপেলাব তিলখিনি। তাৰপিছত এতিয়া মই মিঠৈখিনি কাটি লৈছোঁ। আমাৰ এইফালে মিঠৈ বুলিও কয়, গুড় বুলিও কয়, কিন্তু মোৰ মিঠৈ বুলিয়ে কৈছোঁ। আৰু এয়া চাওক কাটি লৈছোঁ গুড়খিনি ধুনীয়াকৈ সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আৰু যদি কাটি নলয় তেনেহ'লে ঢেঁকীত যদি তিলখিনি খুন্দা যায় তেতিয়া ঢেঁকীৰ লগতে গুড়খিনি দি পেলাই খুন্দা যায়, কিন্তু আমি এতিয়া যিহেতু মিক্সিত খুন্দিম গতিকে মিহি মিহিকৈ কাটি লৈছোঁ। এয়া তিলখিনি এতিয়া ঠাণ্ডা হ'ল, ঠাণ্ডা হোৱাৰ পিছত মিক্সিটোত ভৰাই লৈছোঁ। তাৰপিছত গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লোৱাৰ পিছত অকণমান লদালদি হৈ থাকে যে, সেইকাৰণে হাতেৰে অকণমান মোহাৰি দিছোঁ তিলখিনি। এয়া চাওক ধুনীয়াকৈ তিলখিনি মোহাৰি ল'লোঁ। তাৰপিছত ইয়াৰ লগতে গুড়খিনি মিক্স কৰি ল'ব লাগিব। এতিয়া গুড়খিনি ইয়াতে দি দিছোঁ অলপ অলপকৈ, যিমানখিনি লাগে, যিমানটো পৰিমাণৰ মিঠা আপোনালোকে খাব বিচাৰে সিমানটো পৰিমাণৰ মিঠা আপোনালোকে গুড়খিনি দি ল'ব। দিয়াৰ পিছত এয়া গুড়খিনিৰ লগত তিলখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে অকণমান নিমখ, অকণমান নিমখ দি দিব, তেতিয়া মিঠাটো বেলেঞ্চ হয় আৰু হজমো হয়। গতিকে এয়া ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। তাৰপিছত আহি গ'লোঁ এতিয়া বনাবলৈ। এয়া দেখিছেনে চালনীখন, এনেকুৱা ডাঙৰ চালনী এখন লৈছোঁ মই। যিসকলে নাজানে এনেকৈ হাতেৰে দিব, কিছুমানে হাতেৰেও দিব পাৰে আৰু হেতাৰেও দি পেলাই বনায়, কিন্তু মই আজি চালনীৰেই বনালোঁ, গতিকে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। এয়া চাওক চালনীৰে এনেকৈ ধুনীয়াকৈ চালি দিলোঁ ওপৰতে টেৱাখনৰ ওপৰত। তাৰপিছত ধুনীয়াকৈ মেৰিয়াই দিলোঁ। এয়া তিলপিঠা একদম ৰেডি হ'ল। মই আপোনালোকক আকৌ এটা বনাই পেলাই দেখুৱাম চাব। টেৱাখন বাৰে বাৰে চাফা কৰি ল'ব। তাৰপিছত এয়া চালনীতে কেইটামান পিঠাগুড়ি দি লৈছোঁ। তাৰপিছত টেৱাখনৰ ওপৰত ধুনীয়াকৈ চালি দিছোঁ। আপোনালোকে যিমান দীঘল কৰিব পাৰে সিমানটো দীঘলে কৰি ল'ব, সৰু কৰিলে সৰু কৰি ল'ব পাৰে, দীঘল কৰিলে দীঘল। তাৰপিছত অকণমান হাতেৰে ওপৰটো মিলাই দিব আৰু তেতিয়া মানে তলটো সমান হৈ যায়। এনেকৈ অকণ হেঁচি হেঁচি দিব লাগে। ইয়াৰ ওপৰতে কেইটামান তিল দি দিছোঁ। একেবাৰে গুড়িলৈকে তিলখিনি দিব লাগে, তেতিয়া পিঠাটো ভাল হয় খাবলৈ। আৰু চাওক এনেকৈ দুবাৰ মেৰিয়াই দিলেই তিলপিঠাটো হৈ যায়, বেছি মানে টান নহয়েই, ধুনীয়াকৈ উঠে তিলপিঠাখিনি। এয়া আকৌ মুচি লৈছোঁ। এয়া আমাৰ বৌয়ে বনাবলৈ লৈছে এতিয়া, বৌয়ে বনাই আছে, ময়ো দুটামান বনালোঁ। তাৰপিছত আকৌ বৌয়ে বনাইছে। মই যিহেতু ভিডিঅ' কৰিব লাগিব গতিকে বৌক কৈছোঁ আপুনি বনাওক, মই ধুনীয়াকৈ সকলোকে দেখুৱাই দিওঁ কেনেকৈ নবনাই। এয়া চাওক চালনীখনত ল'লে, লৈ পেলাই এনেকৈ টেৱাখনৰ ওপৰত চালি দিব ধুনীয়াকৈ, চাবচোন। এয়া চাওক মই আকৌ দেখুৱাই দিছোঁ আপোনালোকক। চালনীখনত ধুনীয়াকৈ পিঠাগুড়িকেইটা লৈ ল'ব, লোৱাৰ পিছতে টেৱাখনৰ ওপৰত চালি দিব আৰু এনেকৈ একদম পাতলাকৈ পৰাকৈ চাৰিও চাইডে সমানে পৰাকৈ চালনীখনেৰে চালি দিব লাগে। অকণমান পিছতে দেখিবই এয়া মানে কাষটো দাং খাই খাই আহিয়ে, দেখিছেনে, লগে লগে আহিয়ে যায়। গেছতে মই বনাইছোঁ, গেছটো একে ল' ফ্লেমত দি লৈছোঁ। তাৰপিছত তিলখিনি দি দিছোঁ আৰু তাৰপিছত এয়া চাওক ছাইডটো যেতিয়া উঠি উঠি আহি নহয় লগতে, তেতিয়া হেতাখনেৰে লাহেকৈ মেৰিয়াই দিব। এবাৰ মেৰিয়াই দিয়াৰ পিছতে আৰু এক লুটি দিলে হৈয়ে যায়। একেবাৰে সহজ হয় চালনীৰে বনাবলৈ, আৰু যে মিহিও হয়, আৰু যিমান দীঘল কৰোঁ বুলি ভাবে দীঘলো হ'ব আৰু মচমচীয়াও হয়। এনেদৰে আপোনালোকে এইবাৰ বিহুত বনাই চাবচোন, বহুত ভাল হয়, খাবলৈও ভাল হয়, প্লেটত দিবলৈও ভাল হয়, বহুতেই ভাল লাগে দেখিবলৈও, বহুত দিনলৈ ৰাখিবও পাৰে যিহেতু মচমচীয়া হৈ থাকে। গতিকে এয়া চাওক এনেদৰে বনাইছোঁ আমি। এয়া চাওক পিঠা এনেদৰে বনাই আছোঁ। আৰু এটা মই পিছফালৰ পৰা এনেকৈও ভিডিঅ' এটা কৰি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। দেখিছেনে কিমান ধুনীয়াকৈ উঠিছে পিঠাকেইটা।
এয়া চাওক হাতেৰে অকণমান সমানকৈ দিব লাগে। ক'ৰবাত যদি বেছিকৈ পৰি যায় নহয়, মানে আইডিয়াটো নাথাকিলে ক'ৰবাত বেছিকৈ চালোতে পৰি যাব পাৰে, তেতিয়া হাতেৰে মিলাই দি তিল দি দিব। দিয়াৰ পিছতে এনেকৈ মানে ছাইডটো দাং খাই আহেই, পাতল হয় যে বহুত, আৰু বেছি পিঠাগুড়িও নালাগে। কম পিঠাগুড়িতে আপোনালোকে বহুতখিনি পিঠা বনাব পাৰিব। এয়া চাওক এনেদৰে বনাই দিলোঁ। এনেকৈয়ে গোটেইকেইটা পিঠাকেইটা বনাই লওঁ আৰু। এয়া চাওক পটক পটক বনাব পাৰিছে, বেছি দেৰি নালাগে। এইবাৰ আপোনালোকে বিহুততো তিলপিঠা বনাবই নহয় জানো, হাতেৰেও বনায় কিছুমানে হেতাৰেও বনায়। আপোনালোকে এইবাৰ চালনীৰে চালিও এনেদৰে এবাৰ বনাই চাবচোন, বহুতেই ভাল হয় বনাবলৈ, আৰু বহুত মিহিও হয়, দীঘলো হয়। প্লেটখন দেখিবলৈ, প্লেটত দিলে দেখিবলৈও শুৱনি হয়। গতিকে দুটামান পিঠা এনেদৰেও বনাই চাবচোন। আৰু যিসকলে হাতেৰে নাজানে, হেতাৰে এনেকৈ ঘূৰাব নাজানে, সেইসকলে এনেকৈ চালনীৰেই বনাব পাৰিব। এয়া চাওক চালনীখনেৰে দেখিছেনে কি ধুনীয়াকৈ চালি দিলোঁ। চালি লোৱাৰ পিছতে হাতখনেৰে অকণমান ওপৰটো যদি কোনোবাখিনি জেগাত বেছিকৈ পৰিছে অকণমান এনেকৈ সমান কৰি দিব। তাৰপিছতে তিলখিনি দি দিব। এয়া চাওক তিল আৰু গুড়ৰ যিটো মানে মিশ্ৰণ ৰাখিছিলোঁ সেইখিনি দি দিব। দিয়াৰ পিছতে দেখিছেনে ছাইডটো কেনেকৈ উঠি উঠি আহিছে। এতিয়া হেতাখনেৰে লাহেকৈ লুটিয়াই দিব। এয়া চাওক ধুনীয়াকৈ লুটিয়াই দিব, আৰু 1 লুটি 2 লুটি 3 লুটি যি লাগে আপোনালোকে ধুনীয়াকৈ পকাই দিব, আৰু আমাৰ পিঠা একদম ৰেডি হৈ গৈছে। এয়া চাওক এনেদৰে আমি গোটেইখিনি পিঠা বনাই ল'ম, মই আৰু বৌ লগ লাগি পেলাই। এয়া চাওক পিঠা বনাই আছোঁ, এইখিনি ইমানখিনি হৈছেহি, আৰু এইখিনি বনাই আছোঁ। এনেদৰে গোটেইখিনি পিঠা বনাই ল'ম আৰু। এয়া চাওক আমাৰ পিঠা বনাই প্ৰায় হৈয়ে গৈছেহি। আজি ভিডিঅ'টোৰ কাৰণে মই কেইটামানহে পিঠা বনাইছোঁ, বেছিকৈ পিঠা বনোৱা নাই, পিছত বনাম আৰু। এয়া চাওক ইমানখিনি পিঠাই আজি বনালোঁ। কেনেকুৱা লাগিলে আপোনালোকৰ প্ৰচেছটো কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। বিহু বুলি আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ, বিহুৰ আগতীয়াকৈ শুভেচ্ছা দিছোঁ। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা নিশ্চয় কৰিব বুলি আশা ৰাখিলোঁ। এয়া চাওক তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই থাকিম। আপোনালোকে যদি ভিডিঅ'বোৰ চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ চাই আছে নহয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ মোক আগুৱাই যোৱাত সহায় সহযোগিতা আগবঢ়াওক। তেনেহ'লে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ।